সমগ্ৰ বিটিআৰৰ কাৰণে সমগ্ৰ অসমৰ কাৰণে যি উদ্দেশ্য আগত ৰাখি আমি নৰ্থ ইষ্ট মিলিটাৰী স্কুলত যাত্ৰা আৰম্ভ কৰিছিলোঁ যোৱাকালি এটা মেছেজ আমি ইমেইল এটা পাইছোঁ তাতে আমাৰ যিটো লক্ষ্য আছিল যে সন্মানজনক যিটো 100 স্কুল সৈনিক স্কুল ল'ব গোটেই ভাৰতবৰ্ষত সেই 100 সৈনিক স্কুলৰ যিটো এফিলিয়েশ্যন আমি যোৱাকালি পাবলৈ সমৰ্থ হৈছোঁ আৰু এইটো পোৱাৰ লগে লগে আমাৰ বিজনেছ যিটো নৰ্থ ইষ্ট মিলিটাৰী স্কুল এইটো আজিৰ পৰা সৈনিক স্কুলৰূপে গোটেই ভাৰতত চিহ্নিত হ'ল তাৰ কাৰণে আমি আমাৰ যি সহযোদ্ধাসকল আমি আছোঁ একবাৰ সিহঁতক পৰিচয় কৰাই দি আছোঁ ৰতন কুমাৰ ৰায় তেখেতে আমাৰ সন্মানীয় ৱাৰ্কিং প্ৰেচিডেণ্ট ডক্টৰ ৰঞ্জিত বড়ো আমাৰ জইণ্ট ছেক্ৰেটাৰী লক্ষ্মীনাৰায়ণ মুছাহাৰী জইণ্ট ছেক্ৰেটাৰী ভৱেন বৰ্মন এক্সিকিউটিভ মেম্বাৰ মিষ্টাৰ ৰঞ্জন দত্ত প্ৰিন্সিপাল ধন কুমাৰজী হাউচ মাষ্টাৰ আৰু মই অনুপম চৰকাৰ এই স্কুলৰ আৰু ট্ৰাষ্টৰ সাধাৰণ সম্পাদক এতিয়া আগৰ যিটো প্ৰেছ মিট মই আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ সন্মানীয় ৱাৰ্কিং প্ৰেচিডেণ্ট মহোদয়ক আমাৰ স্কুলৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। ধন্যবাদ। মই সম্পাদক মহোদয়ক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে গোটেই উত্তৰ পূৰ্বাঞ্চলবাসী বিশেষত অসমবাসী আৰু বিটিআৰবাসী নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক অভিনন্দন। আজি আমি লাহে লাহে এটা গৌৰৱময় মুহূৰ্তত আহি পাইছোঁহি। যোৱা 2019 চনৰ জানুৱাৰী মাহত স্থাপিত হোৱা নৰ্থ ইষ্ট মিলিটাৰী স্কুল আজি দিল্লী সৈনিক স্কুল ছ'চাইটিৰ অনুমতি পাইছে। আমাৰ সম্পাদক মহোদয় ইতিমধ্যে ক'লে ই এটা গৌৰৱময় মুহূৰ্ত। আমাৰ এই নৰ্থ ইষ্ট মিলিটাৰী স্কুল স্থাপনৰ উদ্দেশ্য আছিল মূলতঃ তিনিটা। আমি উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে PPP মডত এখন মিলিটাৰী স্কুল স্থাপন কৰিম। তাৰ বাবে আমাৰ কৰিব লগা হ'ল ইয়াতে এটা কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ, কোৱালিটি এডুকেশ্যন আৰু মাইণ্ডছেট চেঞ্জ কৰা। আমি লাহে লাহে আমাৰ এই তিনিটা উদ্দেশ্য আমি সক্ষম হ'ম বুলি আমি ভাবিছোঁ। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, হৈছেহি। আৰু কোৱালিটি এডুকেশ্যন বুলি ক'ব গ'লে ইয়াতে বোথ একাডেমিক এক্সিলেঞ্চি আৰু মিলিটাৰী স্কুল লেভেল যিখিনি ট্ৰেইনিং, অবষ্টেকলছ ট্ৰেইনিং, ফায়াৰিং, ছুইমিং, হৰ্চ ৰাইডিং, এথলেটিক্স আমাৰ এই স্কুলখনত সেইবিলাকৰ ব্যৱস্থাও আছে। আৰু মাইণ্ডছেট চেঞ্জিং বুলি ক'ব গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কোনো প্ৰতিভাৰ অভাৱ নাই। অভাৱ অকল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এডুকুৱেট এক্সপ'জাৰ টু দ্য নেশ্যনেল ষ্টেণ্ডাৰ্ড ট্ৰেইনিং আমি আমাৰ এই স্কুলখনত সেই ব্যৱস্থাই ৰাখিছোঁ, যাৰ দ্বাৰা আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলৰ ইমান দিন সৰহভাগৰে এটা উদ্দেশ্য আছিল যে জেনাৰেল ডিউটি ছ'লজাৰ হিচাপে জইন কৰা। আমি সেই মাইণ্ডছেটক চেঞ্জ কৰি ছ'লজাৰ নহয়, তেওঁলোকে যেন মিলিটাৰী অফিচাৰ হিচাপে জইন কৰিব পাৰে, তাৰ বাবে যিখিনি প্ৰশিক্ষণ সেইখিনিৰ ব্যৱস্থা আমি ইয়াতে ৰাখিম আৰু যিখিনি কোৱালিটি এডুকেশ্যন তাৰ ব্যৱস্থা ইয়াতে থাকিব। আমাৰ আৰম্ভণিতে উদ্দেশ্য আছিল যে এই মাইণ্ডছেট আমাৰ যিটো টেগলাইন আছিল বদলতে সোচ বদলতে লক্স। আমি আমাৰ এই যে ধাৰণা যে আমি অকল মিলিটাৰীত যিকোনো তিনিটা ভাগতে হওক, আৰ্মিতে হওক, নেভিতে হওক আৰু এয়াৰফ'ৰ্চতে হওক, অকল সেনা হিচাপে নহয়, আমি মেডিকেল অফিচাৰ হোৱাৰ প্ৰতিভা আমাৰ ভিতৰত আছে। সেই প্ৰতিভাক আমি সুপ্তৰ পৰা আমি জাগৰিত কৰি তুলিম। আমি সমূহ যিসকল শ্ৰদ্ধাৱান ব্যক্তিয়ে এইখন স্কুলক স্থাপন কৰাত আমাক আৰম্ভণিৰ পৰা আজিলৈকে সহায় কৰি আহি আছে আৰু গোটেই বিটিআৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে এইখন বিদ্যালয় ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া হিচাপে স্থাপিত হ'ব পাৰে, সুকীয়া চিনাকি এটা আমি দিব পাৰোঁ। ধন্যবাদ।